বন্ধুসকল আপোনালোকে প্ৰথম ভিডিঅ'টোত মই যিখিনি মৰম দিলে সেইখিনি সদায় আপোনালোকলৈ বহুত বহুত ধন্যবাদ। এনেকৈ মোক উৎসাহ কৰি যাব। মই আপোনালোকক একদম পিয়'ৰ কণ্টেণ্ট দিম যাতে আপোনালোকে মোৰ লগতে আপোনালোকো হ'বলৈ ওলাই গুচি যাওক। ঠিক আছে, এইকেইদিন মই ভিডিঅ' দিব পৰা নাই, ক্ষমা কৰিব তাৰ বাবে, কাৰণ গণৰাজ্য দিৱস হৈ গ'ল, তাতে ইলেকশ্যনৰ বতৰ আৰু VIP সকলো গম পাইছে আজৰি চলি আছে, তেনে ডিউটি অলপমান এক্সেছ হৈ গৈছে। আৰু একো নাই, যি হওক আমি কামৰ মাজতে চব চলাই যাব লাগিব। মই এতিয়াৰ পৰা থ্ৰিয়াং কৈছোঁ, যেনেকৈ নহওক যিয়ে নহওক এটা হ'লেও ভিডিঅ' আপোনালোকলৈ মই ডেইলি প্ৰভাইড কৰিম। ঠিক আছে, এতিয়া প্ৰথম কুৱেশ্যনটো হ'ব, চাওঁ। হু শিফটেড দ্য আহোম কেপিটেল টু গড়গাঁও? এতিয়া চাব, ইয়াৰে অপশ্যন এটা শুদ্ধ নহয়, অপশ্যনকেইটা আনোতে মোৰ অকণমান খেলি মেলি হ'ল। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব কি? চুকলেংমুং। ঠিক আছে, চুকলেংমুং। আপোনালোকে একদম IQটো বনাব দেই, এইবিলাক স্ক্ৰীনশ্বট বা PDF হওক বা নোট বনোৱা হওক, এইবিলাক ইমান নহ'ব, IQ বনাব যাতে দেখিলে কুৱেশ্যন টিক কৰিব পাৰে। ঠিক আছে, হ'ব। নেক্সট কুৱেশ্যনটো চাওঁ। বেটেল অফ ইটাখুলি ৱাজ ফট ইন হৈছে? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব কি? অপশ্যন চি, 1682। ইয়াৰ ক্ষেত্ৰত মই আপোনালোকক অকণমান ক'ব লাগিব, কাৰণ কিহৰ কাৰণে এই বেটেল অফ ইটাখুলিটো আমাৰ ইম্পৰ্টেণ্ট হৈ যায়। কিহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়? এই বেটেল অফ ইটাখুলিটো কি হয়? আহোম আৰু মোগলৰ লাষ্ট বেটেল হয় এখন, মানে লাষ্ট যুদ্ধ এখন আহোম আৰু মোগলৰ। ঠিক আছে, আহোম আৰু মোগলৰ লাষ্ট যুদ্ধ। তাৰে আহোমৰ ৰজা কোন আছিলে? আহোমৰ ৰজা আছিলে গদাধৰ সিংহ, গদাপাণি বুলি কওঁ যাক আমি। তাৰে আহোম নামটো চাই থৈ দিব দেই, কিছুমান ইম্পৰ্টেণ্ট ৰজাসকলৰ আহোম নামটো চাই থৈ দিব, যেনেকৈ মই কৈ দিম বাৰু আপোনালোকক যদি লাগে। ঠিক আছে, গদাপাণি আছিলে, আৰু মোগলৰ কোন আছিলে? ঔৰংজেব, জানেই আৰু ঔৰংজেব। ঠিক আছে, কিন্তু ঔৰংজেব অহা নাছিলে। ঔৰংজেবে কাক পঠাইছিলে? মাছুৰ খান বুলি এজনক পঠাইছিলে। চৰি, এতিয়া কি কৈছিলোঁ মই? দেখোন লাষ্ট ঠিক আছে, এখন কি আছিলে? লাষ্ট আহোম আৰু মোগলৰ যুদ্ধ আছিলে। তাৰপিছত আহোমৰ ক্ষেত্ৰত ৰজা কোন আছিলে? গদাপাণি আছিলে। মোগলৰ ক্ষেত্ৰত ৰজা কোন আছিলে? ঔৰংজেব। আৰু এটা কথা মনত ৰাখিব, ঔৰংজেব নিজে অহা নাছিলে। ঔৰংজেবে কাক পঠাইছিলে জানেনে? মাছুৰ খান বুলি এজনক তেওঁ কমাণ্ডাৰ হিচাপে পঠাইছিলে, হৈছেনে? মাছুৰ খান কৈছোঁৱে চাগে মই, আৰু যদি ডবল হৈছে মানে মই মাজতে ভিডিঅ'টো প'ষ্ট কৰিব লগা হ'ল, সেইকাৰণে যদি ডবল আহিব পাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অকণমান ইগন'ৰ কৰিব পাৰে বা স্কিপ কৰি দিব সেইখিনি। ঠিক আছে, আৰু তাৰপিছত কি হয়? মাছুৰ খানে কাক লৈ আহিছিলে লগত? আলি আব্বা বুলি এজনক লৈ আহিছিলে। ঠিক আছে, এই দুটা কুৱেশ্যন আহিব পাৰে, হ'ব, মনত ৰাখিব, আলি আব্বা। হ'ব, ঠিক আছে। কিছুমান মানে যেতিয়া যিখিনি মানে কেনেকুৱা নোট বনাব জানে নাই আপোনালোকে, যিখিনি মনত নৰখে সেইটোহে লিখি থৈ দিব, ধুনীয়াকৈ ষ্টিকি পেপাৰ এখনত লিখিব, বোলে অমুকজনৰ লগত অমুক আহিছিলে, তেনেকুৱা যে ইটাখুলি কিয় ইম্পৰ্টেণ্ট হৈ যায়, লাষ্ট বেটেল হৈ যায় আহোম আৰু মোগলৰ মাজত, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ষ্টিকি পেপাৰ বনাই ৱালত চিপকাই দিব। হ'ব, তো নেক্সট কুৱেশ্যনটো হ'ব, হু ইণ্ট্ৰডিউচ হিন্দুইজিম এজ এ ষ্টেট ৰিলিজন ইন আহোম কিংডম? আহোম ৰাজ্যত হিন্দু ৰাজ্য ধৰ্ম হিচাপে প্ৰৱৰ্তন কৰা বা কোনজন ৰজাই প্ৰৱৰ্তন কৰিছিলে? ইয়াৰে শুদ্ধ আনচাৰটো হ'ব কি? চুহুংমুং। চুহুংমুং আমি কি বুলি জানোঁ? কি আছিলে বাৰু? দিহিঙীয়া ৰজা। এইবিলাকো মনত ৰাখিব, দিহিঙীয়া ৰজা। চুহুংমুঙক আমি কি জানো? দিহিঙীয়া ৰজা হিচাপে। হ'ব, আপোনালোকে কি কৰিব জানে? এতিয়া চাওক, যেনে আহোমসকলৰ কাক চুডাংফা কয়, কাক দিহিঙীয়া কয়, কাক গড়মূৰীয়া ৰজা কয়, ঠিক আছে, কাক ল'ৰা ৰজা কয়, এইখিনি আপোনালোকে ষ্টিকি নোট বনাব, কাৰণ এইকেইটা পাহৰিব আপোনালোকে জানোৱেই। এনেকৈ আহোম নামটো লিখিব। ঠিক আছে, চুহুংমুঙৰ নামে লিখিলে, চুহুংমুঙৰ নাম কি বুলি লিখিলে? দিহিঙীয়া ৰজা, হৈছে। বা গদাপাণিৰ নাম লিখিলে, গদাপাণি কি বুলি কয় সেইটো লিখিব। হ'ব, গদাপাণি চুপাতফা বুলি কৈছেগৈ তেওঁ আহোম নামটো, সেইটো আহোম নামটোৰ কথা কোৱা নাই মই, যিটো পেট নেম হিচাপে আছে তেনেকুৱা। বা আকৌ চুডাংফা লিখিব, যি বামুণী কোঁৱৰ হিচাপে জনা যায়। ঠিক আছে, তেনেকৈ আপোনাক সেইবিলাক বস্তু নোট বনাই দেৱালত চিপকাই দিব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। দ্য মোৱামৰীয়া ৰিবিলিয়ন ৱাজ ৰিলেটেড টু হুইচ কমিউনিটি? মোৱামৰীয়াৰ বিষয়ে কালি অকণমান চাইছিলোঁ। মোৱামৰীয়া কি? মোৱামৰীয়া সত্ৰ যিসকলে ফ'ল' কৰিছিলে, যিসকল আছিলে মোৱামৰীয়া সত্ৰৰ লোকসকল, সেইসকলে যুদ্ধ কৰিব দেই। চিম্পুল কুৱেশ্যন আছিলে, কি হ'ব? মোৱামৰীয়া সত্ৰৰ ফ'ল'ৱাৰ্ছ। ঠিক হ'ব। হু ৱাজ দ্য লাষ্ট আহোম কিং? আহোমসকলৰ শেষ ৰজাজনৰ নাম কি আছিলে? জানো আমি, পুৰন্দৰ সিংহ। কি হ'ব? তেওঁ কাক মাতিছিলে মনত আছেনে? পঢ়িলে আপোনালোকে গম পাব, 1794 ডেভিড স্কট আহিছিলে অসমলৈ, তেওঁ মাতি লৈ আহিছিলে মানুহসকলৰ লগত যুদ্ধ হাৰি পেলাই আহোমে।
গম পাইছেনে মানে উইক হৈ গৈছিলে আহোম সেইখিনি শেষলৈকে যেতিয়া উইক পইণ্টটো ব্ৰিটিছে সুবিধা লৈয়ে থাকে কাৰণ ওচৰতে গোৱালপাৰাত বহিয়ে আছিলে সিহঁতে হয়নে নহয় তেনেকুৱা ক্ষেত্ৰত কি হয় আহোম আহিলে ব্ৰিটিছ ডেভিড স্কট আহিলে আহোম ম্যানমাৰ মানসকলক মাৰি পেলাই ওলাই গুচি গ'ল আৰু তৃতীয় এটা চাইন হ'ল চবেই জানে সেই তৃতীয়টো কি আছিলে বাৰু সেইটো জানেই নেক্সট কুৱেশ্যনত গমেই পাব কি আছে ট্ৰিটি অফ ইয়াণ্ডাবু মানে সন্ধি এটা চাইন হ'ল হুইচ ট্ৰিটি এণ্ডেড দ্য আহোম ৰুল ইন আছাম অলপ আগতে মই ক'লোঁ কুৱেশ্যনটো আহিলে এইটো কি হ'ব ট্ৰিটি অফ ইয়াণ্ডাবু যিটো 1826 ক'ত চাইন হৈছিলে বাৰ্মা বৰ্তমানৰ ম্যানমাৰত ঠিক আছে হ'ব হু ৱাজ ন'ন এজ বামুণিকৰ বামুণিকৰৰ কথা মই অলপ আগতে উল্লেখ কৰিছিলোঁ চাগে ইয়াৰে অপশ্যন এটা শুদ্ধ নহয় কোন হ'ব চুডাংফা আপোনালোকে অপশ্যনকেইটা নাহাঁহিব দেই অপশ্যন ভুলকৈ আনে বুলি কাৰণ মোৰ আপোনাৰ আউটছাইডেড মাইণ্ডেড হৈ থাকে তেনেকুৱা ক্ষেত্ৰত অপশ্যনকেইটা ইমান চোৱা নহয় হ'ব অপশ্যনৰ বিষয়ে ইমান গুৰুত্ব নিব মই ভুল থাকিলে কিবা মোক নেক্সট ভিডিঅ'ত হ'লেও বা কমেণ্ট বক্সত কমেণ্ট কৰি হ'লেও মই সোধুৱাই দিম আপোনালোকক ঠিক আছে আৰু আপোনালোকক যদি অপশ্যনকেইটাও অসমীয়াত লাগে ক'ব মই অপশ্যনকেইটাও অসমীয়াত লৈ আহিম যদি অসুবিধা পায় তে নেক্সট কুৱেশ্যনটো চাওঁ হুইচ সত্ৰ ৱাজ ফাউণ্ডেড বাই শ্ৰীমন্ত শংকৰদেৱ ইয়াৰে শুদ্ধ আনচাৰটো কি হ'ব বৰপেটা সত্ৰ বৰপেটা সত্ৰখন কি আমি পাটবাউসী বুলি জানো হয়নে তাৰপিছত নেক্সট এইখিনিতে আপোনালোকে এইকেইটা মনত ৰাখিব লাগিব আউনীআটী কোনে আছে নিৰঞ্জন দেৱ এনেকৈ মনত ৰাখিব লাগিব আপোনালোকে সত্ৰকেইখন এগেইনষ্টত নাম লিখি ল'ব দেই আহি যায় মানে সত্ৰটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত কমলাবাৰী কোন হ'ব বাৰু পেদুলা পদ্ম আতা দক্ষিণপাট কোন হ'ব আপোনালোকে মোক কমেণ্ট কৰি জনাব ঠিক আছে কমলাবাৰী মই অলপমান কনফিউজ হৈ গ'লোঁ কমলাবাৰী খুব সম্ভৱ আপোনালোকে বনমালী দেৱ হিচাপে পাব দেই ক্ষমা কৰিব বনমালী এটা হয় বনমালী দেৱ এই দক্ষিণ পাটটো হ'ব বেদুলা আটা ঠিক আছে ক্ষমা কৰি দিব আপোনালোকে হ'ব বেদুলা পদ্ম আটা আপোনালোকে এইকেইটা মই চাউণ্ড কৰি দিওঁতে আপোনালোকে লিখি ল'ব কাৰণ মোবাইলত লিখাটো ইমান এটা ক্লিয়াৰিটি এটা নাহে ঠিক আছে হ'ব এই অপশ্যনটো কোনটো গম পালে আপোনালোকে বৰপেটা সত্ৰখন কোনে স্থাপন কৰিছে শ্ৰীমন্ত শংকৰদেৱে দ্য ফাৰ্ষ্ট ইংলিছ স্কুল ইন আছাম ৱাজ কোনখন হৈছিলে এষ্টাব্লিছ এট ক'ত হৈছিলে সেইটো আমি চবেই জানো ক'ত হৈছিলে বাৰু গুৱাহাটী চনটো কিমান হ'ব 1835 হৈছে স্কুলখনৰ নামটো কি আছে কটন কলেজিয়েট যি কটন কলেজৰ ওচৰতে হৈছিলে হৈছেনে কটন কলেজিয়েট এখন ইংলিছ স্কুল আছিলে আৰু কোনে আনিছিলে জানেনে জেনকিন্স হ'ব ব্ৰিটিছৰ এজন গভৰ্ণৰ এজন আহিছিলে সেইজনে লৈ আহিছিলে কি আছিলে জেনকিন্স বুলি কয় তেওঁ আনিছিলে হ'ব ইংলিছটো প্ৰমোট কৰিছিলে মানে অসমত আহি দ্য নেক্সট কুৱেশ্যনটো চাওঁ আছাম কেম আণ্ডাৰ ডাইৰেক্ট ব্ৰিটিছ ৰুল আফটাৰ হুইচ ৱাৰ এইটোতো চবেই জানিব লাগে কোন যুদ্ধৰ পিছত অসমৰ ইংৰাজৰ খোজা শাসনৰ অধীনলৈ আহে খোজা শাসন বুলি নহয় ডাইৰেক্ট বুলি কোৱাৰ লগে লগে সেইটো ডাইৰেক্ট ট্ৰেঞ্চলেট হৈ গ'ল চাগে খোজা শাসন নহয় মানে ধৰি লোৱা ডাইৰেক্ট আণ্ডাৰলৈ আহি গৈছে মানে অসমৰ পৰা আহোম ৰুলটো আঁতৰি গ'ল ব্ৰিটিছৰ হাতলৈ আহি গ'ল কিমান চনত জানেনে যুদ্ধখনৰ নামহে শুনিছে আমাক এংলো বাৰ্মিজ ৱাৰ মানে যিখন এংলো আৰু কি ব্ৰিটিছৰ মাজত যিটো আমাৰ যুদ্ধ হৈছিলে সেইখিনি ব্ৰিটিছসকলে কাৰ হৈ যুদ্ধ কৰিছিলেনো আমাৰ আহোমৰ হৈ যুদ্ধ কৰা নাছিলে জানো হয়নে বাৰ্মিজসকলৰ কোন আহিছিলে মানসকল আহিছিলে সেই ব্ৰিটিছ আৰু মানৰ মাজত যুদ্ধ কি হয় অসমৰ যুদ্ধত মানসকল হাৰি যায় ব্ৰিটিছসকলে অসমখন কেপচাৰ কৰি লৈ বুদ্ধি কৰি হ'ব নেক্সট চাওঁ দ্য হুইচ আহোম মুভমেণ্ট ইজ কনচিডাৰ্ড এছিয়াছ অল্ডেষ্ট এম্পিথিয়েটাৰ এতিয়া অঞ্চলটো টিকমাৰ্ক হৈ আছে মানে এছিয়াৰ ভিতৰত পুৰণি এম্পিথিয়েটাৰ বুলি কোনটো আহোম স্থাপত্যক ধৰা হয় ইয়াৰে আপোনালোকে ৰংঘৰটো বাৰু পঢ়িব পাবই চাব দেই কিহৰ ভিতৰত এছিয়াৰ ভিতৰত কৈছে কেতিয়াবা ইণ্ডিয়াৰ ভিতৰতো দি দিব পাৰে অসমৰ ভিতৰতো দি দিব পাৰে সেইটো অকণমান কনফিউজন কৰাই দিব পাৰে ঠিক আছে মনত ৰাখিব এছিয়াৰ ভিতৰত বা পৃথিৱীৰ ভিতৰতো দিব পাৰে টিকমাৰ্ক পটককৈ নিদিব হ'ব মোৰ কামটো হ'ল কি মই তোমালোকক দেখাই দিয়া কেনেকৈ বস্তুটো মনত ৰাখিব লাগে হ'ব ক'ত ট্ৰিক কৰিব পাৰে আমাক এক্সামিনাৰে নেক্সট চাওঁ হুইচ হিল লাইজ ইন চাউথ অফ আছাম এইখিনিত আপোনালোকে মেপখন অকণমান জানিব লাগিব ক'ত কি হিলছ আছে মই পিছলৈ বাৰু দেখাম লাহে দিয়ে দেখাম তোমালোকক মেপখন ইয়াৰে কি হ'ব চাউথৰ ফালৰ পৰা আমাৰ হিলছটো কোন আছে বৰাই লেন্স ঠিক আছে বৰাই লেন্স দেখাম বাৰু মই এইটো ভিডিঅ'তে দেখাম তোমালোকক এই ভিডিঅ'টো অকণমান প্ৰশ্নটো খেলি মেলি হৈ আহিলে দ্য হুইচ ৱেটলেণ্ড অফ আছাম ইজ এ ৰামচাৰ ছাইট কোনটো জলাভূমিক আমি কি বুলি কওঁ ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰিছে অসম চৰকাৰে ৰামচাৰ কনভেনশ্যনে
সেইটো হ'ব দীপৰ বিল। এইটো চনটো মনত ৰাখিবা 2002 চনত। আৰু এই দীপৰ বিলখন ক'ত আছে মোক জনাবাচোন কমেণ্ট বক্সত। নেক্সট কুৱেশ্যন, দ্য বাৰাক ভেলী অফ আছাম কনচিষ্ট অফ হাউ মেনি ডিষ্ট্ৰিক্ট? বাৰাক ভেলীৰ বিষয়ে চবেই জানে, শিলচৰৰ কথা শুনিছে হয়নে নহয়? কিমানখন ডিষ্ট্ৰিক্ট আছে তাত? কুৱেশ্যনটো কৈ দিছোঁ মই, 3খন ডিষ্ট্ৰিক্ট আছে। কি কি আছে? কাছাৰ, কৰিমগঞ্জ আৰু কি হাইলাকান্দি। কোনোবাই ভুলতে শিলচৰ বা বদৰপুৰ বুলি মাৰি থৈ নাহিবা আকৌ, মনত ৰাখিবা। কাৰণ মেপৰ ওপৰত কুৱেশ্যন এটা হ'লেও তোমালোকে কনষ্টেবলে হওক SI পাবাই। গতিকে মেপখন ভালদৰে পঢ়িব লাগিব। মই কেনেকৈ পঢ়িব লাগিব সেইটোও দেখাই দিম, ঠিক আছে? যিকোনো এটা হ'লেও কুৱেশ্যন পাবাই তোমালোকে। হ'ব, কি পালোঁ? কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। হ'ব, নেক্সট কুৱেশ্যন চাওঁ। হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী ইন আছাম? মানে কোনখন ডিষ্ট্ৰিক্টে, অসমৰ কোনখন ডিষ্ট্ৰিক্টে কি কৰে? লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে। ইণ্টাৰনেশ্যনেল নেশ্যনেল বুজি পাইছে চাগে, মই ইমান নকওঁ, কাৰণ বেছিকৈ ক'লে আপোনালোকে একেবাৰে মোক ক'বা বেছি উস্তাদি মাৰিলে বুলি। তেনেকুৱা নহয় বস্তুটো। ইণ্টাৰনেশ্যনেল মানে কি হ'ব? বেলেগ এখন দেশৰ লগত বাউণ্ডেৰী কৰে, আৰু নেশ্যনেল বুলি ক'লে নিজৰ ভিতৰতে, দেশখনৰ ভিতৰতে ৰাজ্যসকলৰ লগত বাউণ্ডেৰী কৰে। এতিয়া অসমে কাৰ কাৰ লগত কৰে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী? চবেই জানা, বাংলাদেশ হয়নে? বাংলাদেশ আৰু কি ভূটান। তামোল পৰফৰ সেইফালে যায়, ভূটান যায়, ওচৰতে হয়। হ'ব, বাংলাদেশ আৰু ভূটান। সেয়ে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব কি আমাৰ ধুবুৰী। ধুবুৰীয়ে অলম'ষ্ট কিমান 134 মান বাংলাদেশৰ লগত কিলোমিটাৰমান বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। বাংলাদেশৰ কোনখিনিৰ লগত শ্বেয়াৰ কৰে আপোনালোকে সেইটো মোক জনাবচোন। হ'ব, ঠিক আছে। কোনখিনি পাৰ্টৰ, সেই পাৰ্টটোৰ নামটো কি সিহঁতৰ বাংলাদেশৰ, সেই পাৰ্টটোৰ নামটো কমেণ্ট বক্সত জনাব, ঠিক আছে। কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড বেংক অফ হুইচ ৰিভাৰ? এইটো চবকে পটককৈ মাৰি দিবা কি, যিসকলে জানা ব্ৰহ্মপুত্ৰ। মাৰি নিদিবা কপিলি, ধনশিৰি, সোৱণশিৰি, ব্ৰহ্মপুত্ৰ। ইয়াৰে ট্ৰিকি কুৱেশ্যন কোনটো বনে জানা? কি হ'ব? কাজিৰঙা নেশ্যনেল পাৰ্কখন ব্ৰহ্মপুত্ৰ কোনটো পাৰত অৱস্থিত? কনফিউজন হৈ গ'লানে? তেনে ক্ষেত্ৰত কি হ'ব? আমি ব্ৰহ্মপুত্ৰ নদীখনৰ বিষয়ে জানিব লাগিব, আৰু অসমৰ ফিজিঅ'গ্ৰাফীটো ভালদৰে জানিব লাগিব, নৰ্থ চাউথত কি কি আছে। যদি আমি এনেকৈ ব্ৰহ্মপুত্ৰখন ধৰোঁ, কি কাজিৰঙাখন কোনফালে থাকে? এফালে থাকে নে নাথাকে? হয়নে? কাজিৰঙাখন এপাই আছে। এতিয়া যদি আমি নৰ্থ চাউথ হিচাপে চাওঁ, এইফালে হ'ব কি? এইটো নৰ্থ, এইটো চাউথ, এইটো ইষ্ট, এইটো হ'ল ৱেষ্ট, হয়নে? এতিয়া কোনফালে আছে? ওপৰফালে আছে নাই? নৰ্থত আছে, হয়নে নহয়? বুজি পাইছেনে? চাওক, এতিয়া নৰ্থত বুলি নকওঁ আমি, এইফালৰ পৰা আহিছে এইখন পূবৰ ফালৰ পৰা সোমাইছে ক'লৈ? পশ্চিমলৈ। গতিকে পূবৰ ফালৰ পৰা যদি পশ্চিমলৈ সোমাইছে, এইখিনি কি হ'ব? ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ, আৰু এইখিনি কি? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ। বুজি পাইছেনে? যদি সি ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে আছে, উত্তৰ পাৰে হ'ব, আৰু যদি দক্ষিণ ফালে আছে, দক্ষিণ পাৰে হ'ব। আৰু এই ক্ষেত্ৰত কি হয়, আমি দিওঁতে কি আহিছিল জানেনে? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা জিলা এখনৰ নাম সুধিছিলে অপশ্যন দি পেলাই, হ'বনে? মানে ব্ৰহ্মপুত্ৰখন পঢ়িলেই নহ'ব, তাৰ ট্ৰিবিউটৰিবিলাক, ডিষ্ট্ৰিবিউটৰিবিলাক, আৰু কোনখন ব্ৰহ্মপুত্ৰৰ পৰা অৰিজিনেট হৈছে, কোনখন হোৱা নাই, কোনখন সোঁহাতে আছে, কোনখন বাওঁহাতে আছে, তেনেকৈ পঢ়িব লাগিব, ঠিক আছে। হ'ব, এতিয়া কুৱেশ্যনটো বুজি পাইছেনে? কেনেকৈ পঢ়িব, কেনেকৈ ট্ৰিক আহে, কেনেকৈ ট্ৰিক কৰি দিয়ে কুৱেশ্যনটো, হ'ব। কাৰণ কাজিৰঙা ইম্পৰ্টেণ্ট নাইবা কি হৈছে, এলিভেটেড কৰিডৰ বনাইছে নে নাই? এলিভেটেড কৰিডৰ, যাতে জীৱ জন্তু আৰু মানুহৰ মাজত কনফ্লিক্ট নহয়, এলিভেটেড কৰিডৰ এটা দিছে নহয়। সেই এলিভেটেড কৰিডৰটো আপোনালোকে ডিষ্টেঞ্চটো চাব, আহিব কুৱেশ্যন। ADR-ত হয়তো পাব পাৰে, নাইবা পুলিচতো আজিকালি দি দিব পাৰে, কিমান কিলোমিটাৰ বনাই আছে, ক'ৰ পৰা ক'লৈ কানেক্ট কৰিব, ঠিক আছে। নেক্সট কুৱেশ্যনটো, হুইচ প্লেটু ইজ অলছ' ন'ন এজ দ্য গ্ৰেনাইট প্লেটু অফ আছাম? অসমৰ গ্ৰেনাইট প্লেটু বুলি কাক কোৱা হয়? এইটো কি হ'ব আপোনালোকে? কি হ'ব? কাৰ্বি আংলং প্লেটু। গম পাব, যিমানবিলাক মিনাৰেলছ মেক্সিমাম ক'ত পোৱা যায়, কাৰ্বি আংলং প্লেটুতে ষ্ট'ৰ হৈ আছে, গম পাইছেনে? আপোনালোকে গ্ৰেনাইট চাওক, কোৱাৰ্টছ চাওক, নাইবা চূণশিল চাওক, এইবিলাক ক'ত পোৱা যাব? নৰ্থ কাছাৰ হিল নাইবা কাৰ্বি আংলঙত, হ'ব। এতিয়া এইখিনিতে চাওক, আপোনালোকৰ যিটো মই বৰাই লেঞ্চৰ কথা কৈছিলোঁ, বৰাই লেঞ্চটো ক'ত দেখাইছে? এইটো দেখিছেনে? এইখন হ'ল অসমখন, এইখন অসমখন নহয় জানো? এতিয়া বৰাই লেঞ্চটো ক'ত আছে? এখন ব্ৰহ্মপুত্ৰখনত উত্তৰ পাৰে নে দক্ষিণ পাৰে? এইটো হ'ল উত্তৰ, এইটো হ'ল দক্ষিণ পাৰে। তেনেকৈও সুধিব পাৰে বৰাই লেঞ্চটো কোনফালে আছে। আৰু কি হয়, যেনেকৈ APSC লেভেলবিলাক এক্সামবিলাকত কি সুধে জানেনে? এই যে দফলা, মিৰি, মিচিমি, পাটকাইটো এনেও ইম্পৰ্টেণ্ট হৈ যায়, পাটকাইৰ লগত মই বাৰু কুৱেশ্যন এটা কৈ আছোঁ বাৰু। নাগা, মিকিৰ, মণিপুৰ, লোচাই, এইবিলাক ক্ৰন'লজিকেলি মানে উত্তৰৰ পৰা দক্ষিণ বা দক্ষিণৰ পৰা উত্তৰলৈ তেনেকৈ বহাবলৈ দিয়ে, মিলাব দিয়ে। এনেকুৱা ক্ষেত্ৰত বা খাচী, গাৰো কোনফালে কেনেকৈ আছে
মিলাব দিয়ে APC লেভেলৰ এক্সামত তোমালোকক বাৰু ইমান নোসোধে এইবিলাক ঠিক আছে অলপ মই দেখাই দিছোঁ এতিয়া বৰাই লেন্সটোৰ কথা আহিছে বৰাই লেন্সটো কি হ'ব কোনফালে আছে সেইটো চাবা আমাক কি হ'ব পাটকাই ৰেঞ্জটো কোনফালে ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত আছে ইফালে নৰ্থ এইফালে চাউথ ঠিক আছে বুজি পাইছে এতিয়া পাটকাই ৰেঞ্জ বুলি কোৱাৰ লগে পাটকাই কি জানেনে কুৱেশ্যন কি আহে যেতিয়া চুকাফা আহে অসমত চুকাফা যেতিয়া অসম আহে